Hey guys, good morning. Welcome back to my new blog. এতিয়া মই আছো লালমাটিত। তো মই ওলাই আছো চেৰাপুঞ্জী ফালে। তো আপোনালোকক মই এখন দেখাই দিওঁ মই কিয়ত গৈ আছো। এইপিনে মোৰ 390 আৰু লাগেজ চুগেজ পেক কৰি ল'লোঁ। তাততো ইয়াততো বৰষুণ দিয়া নাই এতিয়া। সেইপিনে বৰষুণ দিব। তো গাইজ ওলাই পেলাই মই আপোনালোকক দেখাম। তো গাইজ ওলাই আহিলোঁ। তো এতিয়া উমচিঙৰ ফালে আছোঁ। মেঘালয়ৰ ভিতৰত এণ্ট্ৰি হ'লোগৈ আৰু। তো ইয়াৰ পৰা ওলাওঁ অকণমান ৰ'দৰ মজা লওঁ ৰ'দটো। গুৱাহাটীৰ মানুহ কাৰণে এই ৰাস্তাটো চবতকৈ ফেভৰেট হয় মানে মোৰ কাৰণেও ফেভৰেট হয়। এই ৰাস্তাটো সোমালে মানে বহুত ধুনীয়া ধুনীয়া ঠাই মানে বিভিন্ন জেগা দেখা পোৱা যায় মানে। তো মেঘালয় এণ্ট্ৰি হ'লোগৈ এতিয়া মানে মেইন শ্বিলং ছাইডত। তো এইপিনে পূৰা উমিয়াম লেক। তো ইয়াৰ পৰা ওলাওঁ অকণমান জল্দি যাওঁ। মোৰ মানে এক্সাইটেড হৈ আছোঁ জেগাবোৰ ভিজিট কৰিবৰ কাৰণে। ইয়াত যোনে মানে আগৰ পৰা মানুহবোৰ থাকে পূৰা বঢ়িয়া গাড়ী চলায়, কিন্তু পূৰা ফাই স্পীডত আহি থাকে। আমিতো যিটো মানে লাহে লাহে অলপমান যাওঁ, ইমান হৰদৰকৈ নাযাওঁ আৰু। জেগাটো বেয়া মজা লাগিছে গাইছ, ৰাস্তাবোৰে তামাম মজা ইয়াৰ মেঘালয় ছাইডত। পূৰা চুনচান ঠাণ্ডা তামাম মজা। আপোনালোকেও আহিব লাগে, পূৰা অকণ ঠাণ্ডা ফিলটো ল'ব লাগে। কিমান গুৱাহাটী গেলা গৰমত আৰু। তো এতিয়া শ্বিলং মাউলা ইয়াত অলপমান ৰেষ্ট কৰি লওঁ, কিবা পানী চানী খাই লওঁ, ইয়াৰ পৰা ওলাওঁ। তাৰ পৰা ওলাই আহিলোঁ সেই জেগাটো মাইলিম বুলি কোৱা যায়। ইয়াত অকণমান ৰ'দৰ মানে ৰাস্তা বনাই আছে, কনষ্ট্ৰাকশ্যন চলি আছে। অকণমান ৰাস্তাটো অলপমান বেয়া, কিন্তু একো নাই, চলি যাব। ইয়াৰ পৰা ওলাই পেলাই এতিয়া কোনটো জেগা পাম জানো। তাৰ পৰা ওলাই আহিলোঁ, এই জেগাটো আপোনাৰ লাইট খৰ বুলি কোৱা যায়। আৰু ইয়াৰ পৰা আমি চেৰাপুঞ্জী যাম। আৰু এইপিনে ছাইডত চাব মোৰ লেফ্ট হেণ্ড ছাইডত ইমান ধুনীয়াকৈ নদী বৈ আছে মানে। কিমান গাল পাথৰ, বাপৰে বাপ, পাথৰবোৰ চাইছেনে? ইমান ডাঙৰ ডাঙৰ পাথৰ, এইবোৰ বহুত ডাঙৰ নদী মানে। তাৰ পৰা ওলাই আহিলোঁ, সেইটো আপোনাৰ এইটো ছেইম ৰোডেই হয়, লাইট কৰ বুলি জনা যায়। আৰু তামাম মানুহ নাই মানে, যিটো মই ৰাতিপুৱা সময়তে ওলাই আহিলোঁ। ব্ৰিজটো পালোহি এতিয়া। ইয়াৰ পৰা মই আপোনালোকক আগত কি হ'ব এইটো মই আপোনালোকক দেখাই যাম। তো ব'লক গাইছ। গাইজ বাইকটো পাৰ কৰি ল'লোঁ ছাইডতে, আৰু 20 টকা লৈছে পাৰ্কিং চাৰ্জ। আৰু এই ভেলীটো ইমানেই ধুনীয়া। এই ভেলীটোৰ নাম হয় মাউডক ডিম্পেক ভেলী, আৰু এইটো আপোনাৰ শ্বিলং আৰু চেৰাপুঞ্জী যোৱা মাজতে পৰে। আৰু মই আপোনালোকক বস্তু এটা দেখাওঁ। আপোনালোকে যোনে যোনে নামটো জানে মোক কমেণ্ট কৰি কৈ দিব, বহুতে জানেই চাগে। আৰু মই কিবা এটা দেখাওঁ আপোনালোকক। তো গাইজ এইপিনে চাব, ইমান ধুনীয়া ছোৱালীজনী মাকৈ চেল কৰি আছে, আৰু তাইৰ পাছফালে ইমান ধুনীয়া ভেলীখন। আৰু কি বুলি ক'ম ন, আৰু কম্বিনেশ্যনটো ইমানেই মজা লাগিছে আৰু চায়ো ভাল লাগিছে। ছোৱালীজনী বিয়া পতা হয়নে নহয় গম নাপাওঁ, কিন্তু তামাম কিউট হয়। সিহঁতৰ মানে ট্ৰাইবত এনেকুৱা হয়, ল'ৰা মানে বিয়া পাতিলে মানে ছোৱালী ঘৰত যায়। বহুতে নাজানেও আৰু বহুতে জানেও। ইয়াৰ পৰা ওলাই যাওঁ, ওলাই আহি অলপমান ৰখিলোঁ আগত। ইয়াৰ পৰা লাষ্ট এই ভিউটো অকণমান দেখাই দিওঁ। অকণমান মানে বাইকখন ৰেষ্ট দিছোঁ মানে অলপমান। ইঞ্জিনটো অলপমান গৰম হৈ গৈছে, যিটো চলাই আহি আছোঁ একেটা ৰাহে ৰাতিপুৱাৰ পৰা। ভেলিউটো চাব গাইছ, ইমান ধুনীয়া, বাপৰে বাপ, কি বুলি ক'ম আৰু। গাইজ ফাইনেলি চেৰাপুঞ্জীত পালোহি 3 ঘণ্টা ৰাইড কৰি, আৰু 150 কিলোমিটাৰ আপোনাৰ। মই এতিয়া ইমান ধুনীয়া লোকেশ্যন এটাত আছোঁ। মোৰ চাৰিওফালে পূৰা ফগে ফগ, আৰু মই সেই লোকেশ্যনটোত যাম। আৰু মই এই ভিডিঅ'টো মানে এই লোকেশ্যনটো যোৱা ভিডিঅ'টো আপোনালোকক মই ছেকেণ্ড ব্লগত মই আপলোড কৰিমগৈ, এতিয়া যিটো আপলোড কৰা নহ'ব। চ' লগ পাম আপোনালোকক মোৰ বেলেগ ভিডিঅ'। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।